আমন্ত্রিত কৃতি ছাত্ৰ ছাত্ৰী তৎভয় গগৈ আহি উপস্থিত হৈছে আৰু হিমাদ্ৰী বুঢ়াগোহাঁই কৃতি আহি উপস্থিত আছে। তাৰপিছত আহিলে দৰ্শনদ্বীপ গগৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ময়ূৰী গগৈ মই আহিবলৈ অনুৰোধ জনাইছোঁ। আদিত্য তামাং যদি উপস্থিত আছে, আদিত্য তামাং মঞ্চলৈ আমন্ত্ৰণ আনিব বাবে অনুৰোধ জনাইছোঁ। শান্তনু গগৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ৰাহুল গগৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তন্ময় গগৈ, হিমাদ্ৰী বুঢ়াগোহাঁই, অভিজ্ঞান চাহা, দৰ্শনদ্বীপ গগৈ, ময়ূৰী গগৈ, আদিত্য তামাং, শান্তনু গগৈ, ৰাহুল গগৈ। আৰু যদি ছাত্ৰ বা ছাত্ৰী নাই, তেখেতৰ অভিভাৱক আছে যদি অভিভাৱক আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। তন্ময় গগৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। তন্ময় গগৈ তুমি আগবাঢ়ি আহা। একেলগে কৰি আমি অভিনন্দন ক্ষেত্ৰত দিব বিচাৰিছোঁ। আমাৰ উৎপল গগৈ তেখেতে অভিনন্দন কৰি আগবঢ়াইছে। আৰু এটি স্মাৰ্ট দিব আমাৰ দুৰ্গেশ্বৰ বৰা ছাৰ এটি স্মাৰ্ট আগবঢ়াই দিব অনুৰোধ জনাইছোঁ। আৰু এখন পুৰাণ গামোচাৰ সফলতা জনাব আমাৰ উত্তম গগৈ ডাঙৰীয়া। প্ৰথম এখন পুৰাণ গামোচাৰ মন আছে বিচাৰিছোঁ। হিমাদ্ৰী বুঢ়াগোহাঁই আগবাঢ়ি আহিব লাগে। হিমাদ্ৰী বুঢ়াগোহাঁই নাই, তেখেতৰ অভিভাৱক আছে। তেখেতক সম্বন্ধা অভিনন্দন পত্ৰ দিবলৈ অনুৰোধ জনাইছোঁ। হিমাদ্ৰী বুঢ়াগোহাঁই এখন পুৰাণ গামোচাৰ সফলতা জনাব আমাৰ চৰকাৰ দুৰ্গেশ্বৰ বৰা ডাঙৰীয়া আৰু উৎপল গগৈ ডাঙৰীয়াক অভিনন্দন পত্ৰখন আগবঢ়াই দিব অনুৰোধ কৰিছোঁ। এটি স্মাৰ্ট উত্তম গগৈ ডাঙৰীয়াক এটি স্মাৰ্ট দি তেখেতক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে অভিজ্ঞান চাহা অনুপস্থিত। তেনেহ'লে আহিব লাগে ময়ূৰী গগৈ আহিব লাগে। ময়ূৰী গগৈ এখনে গামোচাৰে বয় ৰাষ্ট্ৰীয় বৰগোহাঁই দুৰ্গেশ্বৰ এখন গামোচাৰে মৰম যাচিব বিচাৰিছোঁ। তেখেতক এটি মৰম আৰু অভিনন্দন পত্ৰ আগবঢ়াইছোঁ আমি উদযাপন সমিতিৰ তৰফৰ পৰা, সদৌ ৰহমানৰ নীতি তৰফৰ পৰা। তাৰপিছতে আহিব শান্তনু গগৈ এটি স্মাৰক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। দীৰ্ঘেশ্বৰ ডাঙৰীয়া এটি স্মাৰক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এখন পুৰাণ গামোচাৰে মৰম যাচিছে আৰু আমি সদৌ ৰহমানৰ নীতি সন্মিলনৰ তেখেতক ভৱিষ্যত উৎসৱ কামনা কৰি আমি অবিখনে অভিনন্দন পত্ৰ আগবঢ়াইছোঁ। তাৰপিছতে আহিব ৰাহুল গগৈ তেখেতক এটি মৰম যাচিব বিচাৰিছোঁ। তেখেতক অভিনন্দন পত্ৰ আৰু পুৰাণ গামোচাৰে আমি মৰম যাচিছে ৰেৱচেতিয়া ছাৰ আৰু এখন অভিনন্দন পত্ৰ আগবঢ়াই দিব লৈছোঁ আৰু এই মুভমেণ্ট নামেৰে তেওঁ মৰম যাচিব বিচাৰিছোঁ। এবার আগবাঢ়ি গ'ল আদিত্য তামাং যদি অনুপস্থিত। দৰ্শনদ্বীপ গগৈ আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। দৰ্শনদ্বীপ গগৈ এখন পুৰাণ গামোচাৰে মৰম যাচিবলৈ মই পদ্মা গগৈ বাইদেউ আৰু ৰাম প্ৰধান আপুনি আহক। এখন পুৰাণ গামোচাৰে মৰম যাচক আমাৰ দৰ্শনদ্বীপ গগৈ। তাৰপিছতে মই এখন স্মাৰক আৰু অভিনন্দন পত্ৰে তেখেতক মৰম যাচিব বিচাৰিছোঁ। সদৌ ৰহমানৰ নীতি সন্মিলনৰ তৰফৰ তেখেতক উষ্ম অভিবাদন জ্ঞাপন কৰিছোঁ। বেছি দীঘলীয়া নকৰোঁ, ইয়াৰ পিছতে দাদা
পৰিয়ালবৰ্গ আছে আৰু লগতে আমাৰ কাৰ্যসূচী আছে মই তেখেতসকলক অকণমান বিদেশী কথা ক'ব বিচাৰিছোঁ তোমাৰ নামটো কি আছে ৰখনি গগৈ তুমি যে ভাল কাম কৰা তোমাৰ ঘৰ আৰু তুমি কেনেকৈ কৰিছিলা সেইটো অকণ নমস্কাৰ মই দৰ্শনী গগৈ মই হালিমাৰী চুটি বিদ্যালয়ৰ পৰা এবাৰ মেট্ৰিক পৰীক্ষা দিছিলোঁ মই বেছিকৈ পঢ়া নাছিলোঁ বাৰু কিন্তু 6ঘণ্টামান পঢ়িছিলোঁ ডেইলি মই 6 আৱাৰ পঢ়িছিলোঁ আৰু বেছিভাগ টাইম আছে মই অনলাইনত পঢ়িছিলোঁ ক'ব লাগিব বেছিকৈ অফলাইনত চলা নাছিলোঁ অনলাইনতে পঢ়িছিলোঁ অনলাইনৰ মাধ্যমেৰে পঢ়িলোঁ স্কুলতো মোক ছাৰ বাইদেউসকলে সহায় কৰিছে ছাৰ বাইদেউসকলক ধন্যবাদ দিব বিচাৰোঁ ইমান এটা ভাল ৰিজাল্ট কৰাৰ বাবে ছাৰ বাইদেউসকলৰ আশীৰ্বাদ আছে তেওঁলোকৰ জ্ঞানৰ প্ৰতি মই আগবাঢ়ি আহিছোঁ আৰু আগলৈও যাতে মই আগবাঢ়ি যাব তেওঁলোকে মোক আশীৰ্বাদ কৰে ধন্যবাদ ৰখনি গগৈ ভৱিষ্যত দৰকাৰ নহওক আমি সকলো ধৰণৰ তেখেতৰ উত্তৰ কামনা কৰিছোঁ মৰি গগৈ তুমি ভালকৈ পাছ কৰিলা আৰু তুমি তোমাকো সৰু সৰু ভাইটি ভণ্টিয়ে সৰু ভাইটি ভণ্টিয়ে ভালকৈ পঢ়িবলৈ তুমি কি কিবা পৰামৰ্শ দিবা মানে কিবা তেখেতসকলক এটা বাক্য ক'ব যে সৰু ভাইটিয়ে তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ হ'লেও কেনেকৈ আগবাঢ়িবা নমস্কাৰ মোৰ নাম শ্ৰীমতী ময়ূৰী গগৈ মই হাবেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ পঢ়া শুনা বুলি ক'বলৈ গ'লে মই 6-7 ঘণ্টামানে পঢ়া শুনা কৰিছিলোঁ আৰু যিখিনি সময় পঢ়িছিলোঁ মনোযোগেৰে পঢ়িছিলোঁ আৰু মই ভাইটি বন্ধুসকলেও এতিয়া অনুৰোধ জনাম যে তেওঁলোকে যাতে যিমান সময় পঢ়ে সেই সময়ত যাতে মনোযোগী হয় আৰু এনেকৈ তেওঁলোকে জীৱনত আগুৱাই যাব পাৰিব আৰু সফলতা অৰ্জন কৰিব পাৰিব মই গগৈ তোমাৰ উত্তৰ কামনা কৰিলোঁ চান্দু গগৈ তুমি কোৱাচোন তুমি কি হ'ব এতিয়া তুমি কি হ'ব মোৰ ৰেচটো আছে মই এজন সফল ব্যৱসায়ী হ'ম ধন্যবাদ তোমাৰ লক্ষ্যত উপনীত হোৱা তাৰ বাবে আমাৰ মৰম চেনেহ আশীৰ্বাদ সদায় থাকিব তোমাৰ নাম আছেনে ৰাহুল ঠিক আছে ৰাহুল চোৱা তুমি ক'ৰবাত পাছ কৰিছিলা আৰু তোমাৰ মা দেউতাই এই পঢ়া ক্ষেত্ৰত তোমাক কেনেকৈ সহায় কৰিছিলে এই বিষয়ে অকণমান কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰাহুল শৰ্মা পোনপ্ৰথমতে সদৌ ৰহমান উদযাপন সকলো সদস্যক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আচলতে হাইস্কুল মাধ্যমিক স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত অভিভাৱক বহু ক্ষেত্ৰত সহায় কৰি আহিছে পঢ়া শুনাৰ পৰা আদি কৰি আন সকলো ক্ষেত্ৰতে তেওঁলোকে মোক সহায় কৰি আহিছে আৰু লগতে সহায় সহযোগিতা সদায় আগবঢ়ায় আৰু মোৰ শিক্ষাগুৰুসকলকো মই এই মঞ্চৰ পৰাই ধন্যবাদ জনাব খুজিছোঁ তেওঁলোকৰ অবিহনে আজি এই ৰিজাল্টটো সম্ভৱ হোৱা নহ'লহেঁতেন গতিকে ইয়াতে কৈ মোৰ ব্যাপাৰ সামৰিছোঁ ধৰ্ম গগৈ সুধিব বিচাৰিছোঁ তুমি ধুনীয়া ৰিজাল্ট কৰিলা তুমি এতিয়া কি মিডিয়ামত পঢ়িবা কোন স্কুলত পঢ়িবা আৰু সেই স্কুলত কিয় পঢ়িবলৈ তুমি বাছি লৈছা সেইটো কথা স্কুলত তুমি কলেজখনত তুমি কিয় পঢ়িবা নমস্কাৰ মোৰ নাম শ্ৰী ধৰ্ম গগৈ মই হাবিখালী শংকৰদেৱ কেন্দ্ৰৰ পৰা এবাৰ 24-25 বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ ভালদৰে মই এতিয়া সোণাৰী জুনিয়ৰ কলেজত এডমিশ্যন ল'লোঁ ছায়েন্সত ইংলিছ মিডিয়ামত লৈছোঁ তাত মানে লোৱাৰ উদ্দেশ্য এইটোৱে যে তাত শিক্ষাটো ভাল হয় আৰু শিকি আহিছোঁ আগৰ পৰা তাকে মোৰ তাত ল'বৰ কাৰণে মই লৈছোঁ তাকে মই মোৰ অনুভৱ শেষত আমি হিমানী বৰাই পিতৃ আছে তেওঁক কৈছোঁ আপুনি যে সন্তানক পঢ়াৰ ক্ষেত্ৰত আপুনি কি বিশেষ ভূমিকা লৈছে যিটো কাৰণে সন্তানে এতিয়া ধুনীয়াকৈ কৃতকাৰ্য অৰ্জন কৰে সন্তানৰ ক্ষেত্ৰত আপুনি কি বিশেষ ভূমিকা লৈছে যিকাৰণে আজি সন্তানে কৃতকাৰ্য কৰিলে কাৰণ আমাৰ মাতৃসকলে বা পিতৃসকলে বা শিকিব লাগিব আপুনি কি বিশেষ ভূমিকা লৈছে তাৰ বিষয়ে এৰাই আমি তাই ভালকৈ কৰিবলৈ অনলাইনত
জানো নাই মানুষের প্রায় এপ্রিল তারপর এপ্রিল মই প্রায় ক্লাস করে চিকিৎসাটো আপোনালোকে মন্তব্য কৰিলে ধুনীয়া লাগিলে সকলোৱে ভাগে ক'ব পাৰে সকলো অকণমান নাৰাজ হৈছে যি কি নহওক তেখেতসকলে আমি সৌৰভ ৰঙালী সকলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি এই কাৰ্যসূচী ইমানতে সামৰি মাৰিছোঁ আমাৰ সকলো সুবিধাজনক আমি সংগ্ৰহ জনাইছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক আমি নিৰ্দিষ্ট আসনত বহাই দিবৰ বাবে কমিটিৰ বিষয়ৰূপে অনুৰোধ জনাইছোঁ তোমাকে নিজৰ আসন দিব পৰৱৰ্তী কাৰ্যসূচী আমি চলাই দিব বিচাৰিছোঁ আমাৰ বিশেষ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দাতা পৰিয়ালৰ